আজি কাতি বিহু তুলসীৰ তলত কৃষিজীৱী অসমীয়াই চাকি দিছে, আকাশ বন্তি জ্বলিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেনেকুৱা পৰিৱেশ সেয়া আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। উজনিৰ পৰা নামনিলৈ বিভিন্ন প্ৰান্তত জুবিন গাৰ্গৰ মৃত্যুৰ পিছত যিটো সময়ত উৎসৱ পাৰ্বণ সকলোৰে পৰা অসমীয়া আঁতৰি আহিছে, সেই মুহূৰ্তত আনুষ্ঠানিকতা ৰক্ষা কৰি সকলোৱে কাতি বিহু উদযাপন কৰিছে। ক'ত কেনেকুৱা পৰিৱেশ সেয়া আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। গাঁৱত কাতি বিহু পালন কৰিছে, লগতে জুবিন গাৰ্গলৈ আপোনালোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, কি ক'ব? আমাৰ সকলোলৈকে মোৰ কাতি বিহুৰ ওলগ যাছিলোঁ আৰু আমি আজি দেৰগাঁও আফুৱা গাঁৱৰ যুৱ সংঘৰ প্ৰাংগণত আমি আফুৱা গাঁৱৰ ৰাইজ মিলি একগোট হৈ আমি আজি কাতি বিহু উদযাপন কৰিবলৈ লৈছোঁ। আৰু আমি প্ৰথমে সকলোৱে জানেই আমাৰ জুবিন গাৰ্গদেৱৰ আজি শ্ৰদ্ধাঞ্জলি জনালোঁ প্ৰথমে। তাৰপিছত আমি তুলসী তলত চাকি জ্বলালোঁ। তাৰপিছতে আমি প্ৰসাদ খোৱা হ'ল আৰু দিহানাম পৰিৱেশন কৰা হ'ল। আমি এটাই অনুৰোধ চৰকাৰলৈ, যাতে আমাৰ জুবিন দাক আমি ন্যায় পাব লাগে, সেইটোৱে। ধন্যবাদ। হিচাপে আমাৰ স্থানীয় ৰাইজে এইখিনি কৰি আছে। স্থানীয় ৰাইজৰ মোৰ জ্যেষ্ঠতা জিতেন পিতাই এটা কথাই কৈছে, জুবিন দাৰ মৃত্যু কেনেকৈ হ'ল। য়ট পাৰ্টি ছিংগাপুৰত নি পেলাই এজন অসুখীয়া জুবিন দাক সাগৰত সাঁতোৰাবলৈ কিয় দিয়া হ'ল, আৰু সাঁতোৰাবলৈ থকা 15জন মানুহৰ আৱেষ্টনীত তেওঁ সাঁতুৰি কেনেকৈ মৃত্যু হ'ল বা কিয় তেওঁ হত্যা কৰি, প্ৰশ্নৰ উত্তৰ লাগিব। মূল কথা বিহুৰ দিনাখন কৈছোঁ, পবিত্ৰ কাতি বিহুৰ দিনাখন কৈছোঁ, জুবিন দাৰ ৰাজনীতি নচলিব। শ্লোগান এটাই হ'ব, জয় জুবিন দা, আৰু প্ৰতিবাদৰ ভাষা এটাই হ'ব, জাষ্টিছ ফৰ জুবিন দা। ইয়াৰ বাদে কোনো ৰাজনীতি নচলিব। যোননো যিমান ডাঙৰ লিডাৰ হওক, যোন যিমান শক্তিশালী অসমৰ মুখ্যমন্ত্ৰী হওক, শক্তিশালী অসমৰ ভাৰতবৰ্ষৰ কিবা হওক, আমাৰ দৰকাৰ নাই। আমাৰ ভগৱানৰ মৃত্যু হৈছে, ভাৰতবাসী অসমবাসীয়ে যে ন্যায় বিচাৰিছে। আৰু ভিক্ষাৰী মন্দিৰ, ঐতিহ্যমণ্ডিত দুবিঘাৰ ভিক্ষাৰী মন্দিৰৰ পৰাও দিছৈপুৰীয়া দুবিঘাবাসী ব্ৰহ্মপুত্ৰবাসী ৰাইজে আমি জুবিন দাৰ মৃত্যুৰ ন্যায় বিচাৰিছোঁ। এই মৃত্যুৰ ন্যায় আজি চাৰ্জশ্বিট দাখিল কৰিব, পানী নসৰকৈ চাৰ্জশ্বিট দাখিল কৰিব লাগিব। আজি চব এটা কথা মই ক'ব লাগিব। আজি শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাহঁতক ইমান যে আৱেষ্টনী একদম আগে পিছে পুলিচ প্ৰশাসন দি জেললৈ নিছে। যোৱাকালি অমৃতপ্ৰভা মহন্ত আৰু শেখৰ গোস্বামীক ৰাষ্ট্ৰপতিক ইমান আমাৰ পুলিচ প্ৰশাসন নিদিয়ে নেকি, চিকিউৰিটি গাৰ্ড ইমান চিকিউৰিটি গাৰ্ড দি নিছে। শ্যামকানু মহন্তই দাঢ়িকেইডাল কাটিহে যাব পাৰিছে জেলৰ পৰা। ৰাজ আতিথ্য দিছে বুলি ক'লে বেয়া পায়, কিন্তু যদি 15 দিন জেলত থকা মানুহজন, 14 দিন জেলত থকা মানুহজনৰ দাঢ়ি কাটিবৰ কাৰণে সুযোগটো কোনে দিলে? ছেভিং কেনেকৈ কৰি যাব পাৰিছে? ইমান ধুনীয়াকৈ গা পা ধুইছে, দাঢ়ি কাটি গৈছে। তেখেতে সত্ৰ আৰু মন্দিৰলৈ গৈছে নেকি? হত্যাকাৰী তেওঁলোক, ভগৱান হত্যাকাৰী, সংস্কৃতিৰ বেপাৰী এইকেইটা। জুবিন দা খুৱে সিদ্ধাৰ্থ তেজপিয়া, শ্যামকানু মহন্ত তেজপিয়া এটা, শেখৰ জ্যোতি গোস্বামী তেজপিয়া, অমৃতা মহন্ত তেজপিয়া। ক'ৰবাত তেজপিয়াতে ৰাখিব লাগে। তেওঁক অপৰাধী বান্দাত খুৱাই থব লাগে, মোহৰ কামোৰ খুৱাই। ৰাজ আতিথ্য দিছোঁ বুলি ক'লেও বেয়া পাব। এতিয়া আৰু এটাই থাকিবগৈ অসমত, এই যে হত্যা কৰে জুবিন দাক, অমৃতপ্ৰভা, শ্যামকানু, শেখৰ জ্যোতি, সিদ্ধাৰ্থ, সিহঁতে কোনোবা জুবিন